আমাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব আৰু অহাকালি আমাৰ বিশেষভাৱে তিনিটা কাৰ্যসূচী আছে আৰু সেইটো হৈছে মাংগলিক পৰ্ব, পতাকা উত্তোলন আৰু দৰবাৰ বহিব। আৰু সৌভাগ্যৰ কথা, দৰবাৰত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। মধ্য অসমৰ 22 গৰাকী তিৱা ৰজা উপস্থিত থাকিব। তাতে তেখেতে ৰাজভাতা প্ৰদান কৰিব আৰু সাংস্কৃতিক অনুষ্ঠান এটা আমাৰ অনুষ্ঠিত হ'ব। আৰু পিছৰ দিনাখন আমাৰ আকৌ লগতে পাহাৰৰ লোকসকল নামি আহিব, মানে কি কয় অহাকালি। আৰু পিছৰ দিনাখন আমাৰ পৰম্পৰা যি বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব। আৰু এইবাৰ কাৰ্বি আংলঙৰ পৰা 61খন গাঁও নামি আহিব আৰু মেঘালয়ৰ পৰা 20ৰ পৰা 25খন বা 30খন গাঁও নামি আহিব। তেখেতসকলে সাজু হৈছে আৰু সেইটো উদ্বোধন কৰিব বিনিময় প্ৰথাৰ মেলাখন আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱে। আৰু সেইদিনাখন সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আমি পাতিছোঁ সেইদিনাখন জোনবিল সাংস্কৃতিক উৎসৱ পাতিছোঁ। সেইদিনাখন বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক লোক নৃত্যবিলাক পৰিৱেশন কৰা হ'ব। তাৰপিছত শেষৰ দিনাখন গোভা ৰজাই প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব আৰু এটা আমাৰ কবিতাৰ মেল পাতিছে এখন তিৱা ভাষাত আৰু অসমীয়া ভাষাতে কবিতা পাঠ হ'ব সেইদিনাখন। আৰু শেষত আমাৰ দৰবাৰ বহিব আৰু মেলা অন্তিম হ'ব। আৰু আমি আশা ৰাখিছোঁ সকলোৱে মানে ইতিমধ্যে সকলোৱে সহায় সহযোগ কৰিছে, জিলা প্ৰশাসনেও কৰিছে, তিৱা কাউন্সিলেও কৰিছে আৰু আমাৰ স্থানীয় বিধায়ক শাৰীৰিকভাৱেও আৰ্থিকভাৱেও সহায় কৰিছে তেখেতে, আৰু মৰিগাঁও সমষ্টিৰ বিধায়কক সহায় কৰিছে। সকলো পক্ষৰ পৰা সহায় সহযোগ পাইছোঁ আৰু জিলা প্ৰশাসনে উগুৰি খাই লাগিছে যাতে মেলাখন সাফল্যমণ্ডিত হয়। এনেধৰণে আশা ৰাখিছোঁ, মৰম চেনেহ পাইছোঁ। জোনবিল মেলা যিহেতু সমন্বয়ৰ প্ৰতীক নহয় জানো, সকলোৰে মিলন ক্ষেত্ৰ, সকলোৱে ভাল পায়। আৰু আমি এইবাৰ দাবী এটা উত্থাপন কৰিছোঁ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ওচৰত, যিহেতু জোনবিল মেলা অতিকৈ অৰ্থনৈতিকভাৱে মানে কি কয় দুৰ্বল জোনবিল মেলা কমিটি। আমি যিহেতু শ্ৰমদান কৰিহে বহুত কাম হয় আমাৰ বা বিষয়াসকলৰ, গতিকে তেনে ক্ষেত্ৰত আমি এটা কৰ্পাছ ফাণ্ডৰ ব্যৱস্থা কৰক এই বুলি কৈছোঁ। আৰু লগতে গোটেই অসমৰ লোকসকল আহে ইয়াতে, তেওঁলোকে সদায় পৰামৰ্শ এটা দিছে যে জোনবিল মেলাখন ইমান ভাল, পাহাৰ ভৈয়ামৰ ইয়াত সকলো লোক আহে, আমিও এটা উপভোগ কৰিব বিচাৰোঁ। গতিকে এদিন যদি চৰকাৰী বন দিয়ে আমাৰ কাৰণে ভাল হয়। গতিকে চৰকাৰী বন এটা ঘোষণা কৰিব লাগে বুলি পেলাই আমি এবাৰ মেম'ৰেণ্ডামত উল্লেখ কৰিছোঁ। আৰু ৰজাসকলৰ মানে ৰাজভাতা বৃদ্ধি কৰিবৰ কাৰণে আমি এটা উল্লেখ কৰিছোঁ এনেধৰণৰ। গতিকে আশা ৰাখিছোঁ নিশ্চিতভাৱে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী বৰ পজিটিভ ব্যক্তি আৰু এই সম্পৰ্কে আলোচনা চৰ্চা কৰিব বুলি আমি আশা ৰাখিছোঁ।